নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকৰ লগত আলোচনা কৰিম অসমৰ হিষ্ট্ৰীৰ কেইটামান কোৱেশ্চন ঠিক আছে আজিৰ যিসমূহ কোৱেশ্চন আমি আলোচনা কৰিম তাৰ ভিতৰত মই আপোনালোকক কৈ দিছোঁ আপোনালোকে পাহৰি যাব এনেকুৱা ধৰণে আজিৰ এইটো ভিডিঅ'ত যিসমূহ টপিক আমি কভাৰ কৰিছোঁ এনেকুৱা ধৰণে আপোনালোকক পঢ়াম সো ভালকে একদম ভালকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কাৰণ এটা যদি মিছ কৰে নহয় আপুনি সেই কোৱেশ্চনটো মিছ কৰিলে পিছত কিন্তু হয়তো আপুনি পস্তাব পাৰে ঠিক আছে সো সেই কাৰণে মই কৈছোঁ আজি সিধা আমি সকলোৱে একেলগে গিলিম আৰু এটো আমি উল্টাই দি দিও ওকে সো সেই কাৰণে কৈছো সো ভালকে এই গুটিকেটা প্ৰশ্ন লক্ষ্য কৰিব আৰু আজি ভিডিঅ'ত আমি কি কৰিম অসমৰ হিষ্ট্ৰী মেডিয়েভল হিষ্ট্ৰী পঢ়িম যৰ পৰা বক্তিয়াৰ খিলজিয়া যে অসম আক্ৰমণ কৰিছিল তেতিয়া অসমৰ ৰজা কোন আছিল বা আমি বিশেষকৈ আহোমৰ কেইটামান এনেকুৱা ইম্পৰ্টেন্ট কোৱেশ্চন পঢ়িম যিকেইটা কোৱেশ্চন হয়তো আপোনালোকৰ মাজৰ পৰা বহুতে শুনা নাই সো দ্যাটছ ওয়াই মই কৈছো বহুত ডিপ কোৱেশ্চন আৰু বহুত ইজি কোৱেশ্চন আমি পঢ়িম এনেকুৱা নহয় যে সব ডিপ কোৱেশ্চন পঢ়িম সো ইজি এণ্ড হাৰ্ড both question আমি পঢ়িম and মিলাই পঢ়িম সো ওকে ভিডিঅ'টো শেষলৈকে চাই থাকিব কোৱেশ্চন আপোনালোকক ভাল কোৱেশ্চন দিয়াৰ চেষ্টা কৰিম আৰু লগতে চেনেল সাবস্ক্ৰাইব কৰিব যদি নতুন আহিছে যদি পুৰণা তেনেহলে ভিডিঅ'টো লাইক কৰিব আৰু কমেন্ট কৰিব যদি প্ৰশ্ন আপোনাক খোলা হ'ব হেতু নিশ্চয় কমেন্ট কৰিব ঠিক আছে ওকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু আজিৰ প্ৰশ্নলৈ আগব ঠিক আছে সো ইয়াত প্ৰথম প্ৰশ্ন আপোনাৰ সন্মুখত কি আছে চাওক প্ৰথম প্ৰশ্নটো আছে যে when did the medieval era begin in Assam history অৰ্থাৎ অসমৰ যি মধ্যযুগৰ সূচনা হেতু কিমান সময় কেতিয়াৰ পৰা আমি ধৰিব পাৰো ঠিক আছে অসমৰ মেডিয়েভল হিষ্ট্ৰী আমি কেতিয়াৰ পৰা ধৰিব পাৰো এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনাৰ পৰীক্ষাৰ বাবে ঠিক আছে যে আমি কেতিয়াৰ পৰা অসমৰ ইতিহাসৰ যি মেডিয়েভল হিষ্ট্ৰী মধ্যযুগৰ হিষ্ট্ৰী আমি ধৰিব পাৰো সো অপচন গুটিকেইটা আপোনালোকে ভালকে লক্ষ্য কৰিব কিন্তু ইয়াৰ ভিতৰত যেটো আনসাৰ হ'ব হেতু হৈছে আপোনালোকৰ অপচন নম্বৰ ডি অৰ্থাৎ attacks from the Bengal Sultanate অৰ্থাৎ বেংগল সুলতানেটৰ আক্ৰমণৰ সময়ৰ পৰা আমি অসমক মধ্যযুগৰ সূচনা বুলি ধৰিব পাৰো বহুতে গম পায় যে আহোমৰ আক্ৰমণৰ অসমৰ অহাৰ পিছত মোগলৰ আক্ৰমণৰ সময়ত সো হেতু আপোনালোকে ভালকে লক্ষ্য ৰাখিব যে বেংগল সুলতানেটৰ অসম আক্ৰমণৰ সময়ৰ পৰা আমি অসমৰ মধ্যযুগ বুলি ধৰিব পাৰো ঠিক আছে এইখিনি আপোনালোকে মনত ৰাখিব আৰু সনটো যদি কেতিয়াবা খুদে সনটো আপোনালোকে কেতিয়াৰ পৰা ধৰিব আপোনালোকে approx 1200 পৰা ধৰিব বা কেতিয়াবা অপচনত আহিব পাৰে 1206 তো আপুনি এই দুটা সন মনত ৰাখিব যদি মধ্যযুগৰ সূচনাৰ কথা খুদে ওকে সো আমি আগলৈ আগব নেক্সট প্ৰশ্ন চাও আপুনি যদি অসম আৰক্ষীৰ পৰীক্ষা বা এসএসসিৰ পৰীক্ষা দিবলৈ গৈ আছে তেনেহলে আপুনি নিশ্চয় এটা ভাল কিতাপ বিচাৰি আছে এই সমূহৰ ওপৰতে এনালাইসিস কৰি আমি আপোনালোকৰ কাৰণে এপি ক্ৰেক ব্লুপ্ৰিন্ট ই-বুক অসম আৰক্ষীৰ এসপিৰেন্সৰ কাৰণে লগতে এসএসসি মাষ্টাৰ গাইড ই-বুক এসএসসিৰ এসপিৰেন্সৰ কাৰণে প্ৰস্তুত কৰিছো এই ই-বুকত আপুনি পাব যোৱা 15 বছৰত হৈ যোৱা প্ৰশ্নসমূহৰ উত্তৰ লগতে অসমৰ হিষ্ট্ৰী কালচাৰ ইকোনমি এডুকেশন পলিটি বিভিন্ন ধৰণৰ প্ৰশ্নসমূহ আপুনি এই ই-বুকটোত পাই যাব সো যদি আপোনাৰ লাগে তেনেহলে আপুনি স্ক্ৰিনত অহা নম্বৰটোত যোগাযোগ কৰি আই হোপ আপোনালোকক এটো বুজাব পাইলো নেক্সট ইয়াৰ চক প্ৰশ্নটো কি সুধিছে নেক্সট কোৱেশ্চন ওকে এক সেকেন্ড এই প্ৰশ্নটো কি সুধিছে ওকে সেকেন্ড কোৱেশ্চনটো সুধিছে যে বক্তিয়াৰ খিলজিৰ অসম আক্ৰমণৰ সময়ত অসমৰ শাসক কোন আছিল ঠিক আছে বক্তিয়াৰ খিলজিয়ে অসম আক্ৰমণৰ সময়ত তেতিয়াৰ অসমৰ শাসক কোন আছিল তেতিয়া বক্তিয়াৰ খিলজিয়ে অসম আক্ৰমণ কৰিছিল কেতিয়া হেতু আপোনালোকৰ জনাৰ প্ৰয়োজন খিলজিয়ে অসম আক্ৰমণ কৰিছিল 1206 খ্ৰীষ্টাব্দত ঠিক আছে 1206 খ্ৰীষ্টাব্দত সেই কাৰণে মই কৈছো যে 1206 খ্ৰীষ্টাব্দৰ পৰা আপুনি অসমৰ মেডিয়েভল হিষ্ট্ৰী ধৰিব পাৰে কিন্তু 1200 খ্ৰীষ্টাব্দৰ পৰা বেছিভাগ ধৰা হবে 1206 কেতিয়াবা অপচনত আহে সো আপুনি হেতু ভালকে মনত ৰাখিব ইয়াত সুধিছে যে বক্তিয়াৰ খিলজিৰ অসম আক্ৰমণৰ সময়ত অসমৰ শাসক কোন আছিল বা অসমৰ ৰজা কোন আছিল তেতিয়া কিন্তু আহোম আহান আছিল ঠিক আছে আহোম সময়ত 1228 ত আহিছিল আপোনালোক সকলোৱে জানে ঠিক আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কি হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব ৰজা পৃথু আছিল তেতিয়া ঠিক আছে ৰজা পৃথু অসমৰ শাসক আছিল বক্তিয়াৰ খিলজিয়ে যেতিয়া অসম আক্ৰমণ কৰিছিল ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব আৰু ৰজা পৃথুৰ অৰিজিনেল নাম কি এটো আহে সো আমি আগলৈ পঢ়িম হেতু ঠিক আছে ওকে ইয়াত চাওক নেক্সট কোৱেশ্চনটো সুধিছে এই প্ৰশ্নটো সুধি দিছে চাওক যে পৃথুৰ অন্য এটা নাম কি আছিল ৰজা পৃথুৰ অন্য এটা নাম কি আছিল এই প্ৰশ্নটো সুধিছে আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি অৰ্থাৎ জলপেশ্বৰ আপোনাৰ তাত লিখিব পাৰে যে পৃথ্বীৰাজ নহয় সন্ধ্যা নহয় প্ৰতাপধ্বজ নহয় জলপেশ্বৰ আছিল ৰজা পৃথুৰ অন্য এটা নাম সো এটো ভালকে মনত ৰাখিব জলপেশ্বৰ ওকে জলপেশ্বৰ was the another name of king পৃথু ওকে সো এটো মনত ৰাখিব আগলৈ আগব আমি নেক্সট প্ৰশ্ন চাও নেক্সট ইয়াত 4 নম্বৰ প্ৰশ্নটো আছে এই প্ৰশ্নটো কি সুধিছে চাওক 4 নম্বৰ প্ৰশ্নটো যে মিনহাজ ই সিৰাজে
বক্তিয়াৰ খিলজীৰ আক্ৰমণৰ সময়ত পৃথুক অৰ্থাৎ ৰজা পৃথুক কামৰূপৰ শাসক বুলি উল্লেখ কৰা গ্ৰন্থখনৰ নাম কি তেতিয়া যে অসমৰ ৰজা পৃথু আছিল ঠিক আছে অসমৰ ৰজা যে পৃথু আছিল সেইটো আমি কোট পাও কেনেকে পাও কোনটো গ্ৰন্থৰ পৰা আমি পাও প্ৰশ্ন আহে ওকে মিনহাজ ই সিৰাজে বক্তিয়াৰ কোনে কৈছিল মিনহাজ ই সিৰাজে বক্তিয়াৰ খিলজীৰ আক্ৰমণৰ সময়ত ৰজা পৃথু যে কামৰূপৰ শাসক আছিল সেইটো কোনটো গ্ৰন্থত উল্লেখ আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন সেইটো আছিল তাবাকাত ই নাছিৰি মনত ৰাখিব তাবাকাত ই নাছিৰি এই গ্ৰন্থটোত আছিল এই গ্ৰন্থটোৰ পৰা আমি গম পাব যে বক্তিয়াৰ খিলজীৰ অসম আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল ৰজা পৃথু সো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটো মনত ৰাখিব যে আমি কোৰ পৰা গম পাও তাবাকাত ই নাছিৰি নামৰ কিতাপৰ পৰা বা গ্ৰন্থৰ পৰা আমি গম পাও মিনহাজ ই সিৰাজে সেই গ্ৰন্থখন লিখিছিল ঠিক আছে ওকে আপোনালোকে মনত ৰাখিব মিনহাজ ই সিৰাজে বক্তিয়াৰ খিলজীৰ আক্ৰমণৰ সময়ত পৃথুক কামৰূপৰ শাসক বুলি কৈছিল তাবাকাত ই নাছিৰি ওকে আই হোপ আপোনালোকক বুজাব পাৰিলো নেক্সট আমি আগলৈ আগবঢ়ো 5 নম্বৰ প্ৰশ্নলৈ আমি আগবঢ়ো ইয়াত চাওক 5 নম্বৰ প্ৰশ্নটো কি আছে 5 নম্বৰ প্ৰশ্নটো আছে যে বক্তিয়াৰ খিলজীয়ে কিমান চনত অসম আক্ৰমণ কৰিছিল মই অলৰেডি আপোনালোকক কৈছোই যে 1206 অৰ্থাৎ 1206 খ্ৰীষ্টাব্দত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল সো মনত ৰাখিব অসম আক্ৰমণ কেতিয়া কৰিছিল বক্তিয়াৰ খিলজীয়ে 1206 খ্ৰীষ্টাব্দত ওকে সো আহক আমি আগলৈ আগবঢ়ো নেক্সট প্ৰশ্ন চাও এটো মনত ৰাখিব নেক্সট এইটো প্ৰশ্ন চাওক যে এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন বাট ইজি কোৱেশ্চন হয় যে হু ওয়াজ দ্য ফাউন্ডাৰ অফ আহোম কিংডম এটো সকলোৱে জানে যে সুকাফা ঠিক আছে সুকাফা অৰ্থাৎ অসম আহোমৰ যি প্ৰতিষ্ঠাপক ৰজা আছিল কোন আছিল সুকাফা আছিল আমি সকলোৱে গম পাও কিন্তু ইয়াত মই এটা আপোনালোকক প্ৰশ্ন খুদিব বিচাৰিছো ঠিক আছে সুকাফাৰ জন্ম কিমান চনত হৈছিল সুকাফাৰ জন্ম অনুমানিক কিমান চনত হৈছিল আপুনি আমাক কমেন্টত জনাওক এইটো হৈছে ডিপ কোৱেশ্চন এনেকুৱা কোৱেশ্চনতে খেলটো হ'ব ঠিক আছে অসম আৰক্ষীৰ যি মেইন গেমটো হ'ব এনেকুৱা ধৰণৰ প্ৰশ্নৰে সো আপুনি আমাক কমেন্টত জনাওক যদি জানে যে সুকাফাৰ জন্ম কিমান চনত হৈছিল এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আমি এইটো ভিডিওতে পঢ়িম ঠিক আছে সো সুকাফা আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল জানে এইটো সকলোৱে বাট জন্ম কেতিয়া হৈছিল ক'ত হৈছিল এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে জন্মস্থান কোনটো সো সেইটো আমি পঢ়িম আগলৈ ঠিক আছে ইয়াত আপুনি আমাক কমেন্ট কৰক যে জন্ম অনুমানিক কিমান চনত হৈছিল চনটো আপুনি আমাক কমেন্টত জনাওক ঠিক আছে আগলৈ আমি আগবঢ়ো নেক্সট প্ৰশ্ন চাও ওকে হিয়াৰ ইজ দ্য নেক্সট কোৱেশ্চন এণ্ড এই প্ৰশ্নত কি সুধিছে চাওক যে আহোমসকলে কোন পৰ্বতৰ সীমা হৈ অসমত প্ৰৱেশ কৰিছিল আহোমসকলে সুকাফাই কোন পৰ্বতৰ সীমা হয় মৰে পৰ্বত নহয় ডিফু পৰ্বত নহয় পাটকাই পৰ্বত ঠিক আছে অপচন চালে আপোনালোকৰ ইজি হৈ যাব সো পাটকাই পৰ্বত পাৰ হৈ আহোমসকলে অসমত প্ৰৱেশ কৰিছিল কিমান চনত 1228ত চনটো আমি লগে লগে গম পাই গলো ঠিক আছে 1228ত সুকাফাই অসম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন আছে যে আহোমসকল কোন গোষ্ঠীৰ লোক আছিল আৰ্য গোষ্ঠীৰ ইয়াত কনফিউজ বহুতৰে লাগে ঠিক আছে যে আহোমসকল কোন গোষ্ঠীৰ লোক আছিল কেতিয়াবা আপোনাৰ মাইণ্ডত আহিব পাৰে আৰ্য গোষ্ঠীৰ বাট ইটস নট ৰাইট টাই বা মংগোলীয় গোষ্ঠীৰ লোক আছিল ঠিক আছে আহোমসকল টাই বা মংগোলীয় পাঠানটো নহয় সো টাই বা মংগোলীয় গোষ্ঠীৰ লোক আছিল কোন আহোমসকল মনত ৰাখিব কেতিয়াবা অপচনত টাই দিব পাৰে কেতিয়াবা অপচনত মংগোলীয় দি দিব পাৰে সো দ্যাটস আপোনালোকৰ দুইটাই মনত ৰাখা প্ৰয়োজন ওকে নেক্সট আমি চাও ইয়াত চাওক এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় যে আহোমসকল মূলত অসমলৈ কোৰ পৰা আহিছিল আহোমসকল মূলত অসমৰ কোৰ পৰা আহিছিল আমি জানো যে তেওঁলোক আমি থুলমুলকে জানো যে চাইনাৰ পৰা আহিছিল বা পাটকাই পৰ্বত পাৰ হৈ আহিছিল সো এইবোৰ আমি জানো কিন্তু তেওঁলোক ডাইৰেক্ট আমি মূলত তেওঁলোক কোৰ মানুহ হয় বা কোৰ পৰা আহিছিল সেইবোৰ আমাৰ জনাটো প্ৰয়োজন ঠিক আছে দ্য আহোম অৰিজিনেলি কেম টু আসাম ফ্ৰম হোয়াৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন and the right answer will be option number D অৰ্থাৎ মুংমাও নামৰ জেগাৰ পৰা ঠিক আছে মুংমাও নামৰ জেগাৰ পৰা আহোমসকল অসমলৈ আহিছিল ঠিক আছে মুংমাও ওকে মুংমাও নামটো আপোনালোকে মনত ৰাখিব ইটস ইম্পৰ্টেন্ট কোৱেশ্চন ওকে এনেকুৱা ডিপ কোৱেশ্চন আপোনাৰ আহিব পাৰে ওকে নেক্সট ইয়াত চাওক 10 নম্বৰ প্ৰশ্নটো কি সুধিছে আপোনাৰ সন্মুখত যে সুকাফাই তেওঁৰ জন্মভূমি মাউলুং কেতিয়া এৰিছিল মই অথনি আপোনালোকক সুধিছিলো যে সুকাফাৰ জন্ম ক'ত হৈছিল সুকাফাৰ জন্ম হৈছিল মাউলুঙত ঠিক আছে মাউলুঙত সুকাফাৰ জন্ম হৈছিল মাউলুং কেতিয়া এৰিছিল সুকাফাৰ জন্মভূমি মাউলুং কেতিয়া এৰিছিল সুকাফাই এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় 1228ত নহয় কাৰণ 1228ত তেওঁ অসমত আহি পাটকাই পৰ্বত পাৰ হৈ আহি অসমত আহি তেতিয়া সাম্ৰাজ্য স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল 1215ত ঠিক আছে 1215 এডি বা খ্ৰীষ্টাব্দত সুকাফাই তেওঁৰ জন্মভূমি এৰি পাটকাই পৰ্বত পাৰ হৈ মাউলুং তেওঁৰ জন্মভূমি পাৰ হৈ পাটকাই পৰ্বত পাৰ হৈ তেওঁ অসমত আহি আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ওকে মনত ৰাখিব ইয়াত চাওক ইয়াৰ পিছৰ প্ৰশ্নটো দিছে যে কোনজন আহোম ৰজাই নিজৰ সাম্ৰাজ্যক মুং দুন চুং খাম মোস্ট ইম্পৰ্টেন্ট এটো
ৱৰ্ড হয় যে মুং দুন চুন খাম বুলি কোনজন আহোম ৰজাই নিজৰ সাম্ৰাজ্যক কৈছিল নিজৰ সাম্ৰাজ্যক কোনজন আহোম ৰজাই মুং দুন চুম খাম বুলি কৈছিল দ্য ৰাইট আনসাৰ উইল বি অপশ্যন নম্বৰ সি অৰ্থাৎ চুকাফাই কৈছিল ঠিক আছে মনত ৰাখিব চুকাফাই কৈছিল আগলৈ আগব ওকে ইয়াৰ পিছৰ প্ৰশ্নটো চাওক কি সুধিছে যে চুকাফাই কিমান চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল আমি সকলোৱে গম পাওঁ চুকাফাই কিমান চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল তেওঁৰ স্থাপত্য আৰম্ভ কৰিছিল 1228ত কিন্তু ইয়াত চাওক ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল বুলি সুধিছে সো ব্ৰহ্মপুত্ৰ উপত্যকাত চুকাফাই কিমান চনত প্ৰৱেশ কৰিছিল 1228 খ্ৰীষ্টাব্দত আমি গম পাওঁ যে তেওঁ সাম্ৰাজ্য স্থাপন কৰিছিল 1228 খ্ৰীষ্টাব্দত কেতিয়াবা আপোনাৰ মাইণ্ডত আহিব পাৰে 1226ত বাট ইটস নট ৰাইট ওকে মনত ৰাখিব ওকে ইয়াৰ পিছত ইয়াত চাওক কি দিছে যে চুকাফাই আহোমসকলৰ প্ৰথম ৰাজধানী চৰাইদেউত কেতিয়া স্থাপন কৰিছিল ইয়াত প্ৰশ্নতে এটা উত্তৰ দি দিছে যে আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত চৰাইদেউত ঠিক আছে চৰাইদেউ আহোমসকলৰ প্ৰথম ৰাজধানী কোনটো ঠাইত অৱস্থিত চৰাইদেউত আছিল ঠিক আছে আৰু কেতিয়া স্থাপন কৰিছিল চুকাফাই স্থাপন কৰিছিল কাৰণ তেওঁৱে প্ৰথম ৰজা আছিল সো চুকাফাই আহোমৰ প্ৰথম ৰাজধানী স্থায়ী ৰাজধানী বুলি ক'ব লাগিব ঠিক আছে স্থায়ী ৰাজধানী ক'ত স্থাপন কৰিছিল চৰাইদেউত আৰু কেতিয়া স্থাপন কৰিছিল এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো দ্য ৰাইট আনসাৰ উইল বি অপশ্যন নম্বৰ ডি অৰ্থাৎ 1228ত 1253 আসলতে সৰি 28ত নহয় 53ত ওকে সো মনত ৰাখিব 1253ত চুকাফাই স্থায়ী ৰাজধানী পাতিছিল চৰাইদেউ ওকে ইয়াৰ পিছৰ প্ৰশ্নটো চাওক কি সুধিছে চুকাফাৰ প্ৰথম হেডকোৱাৰ্টাৰ টিপাম কাৰ মাজত অৱস্থিত আছিল ইয়াত এটা প্ৰশ্ন সুধিব পাৰে যে চুকাফাৰ আহোমৰ সাম্ৰাজ্যৰ প্ৰথম ৰজাৰ বা প্ৰথম যে প্ৰতিষ্ঠাপক ৰজা তেওঁৰ হেডকোৱাৰ্টাৰ ক'ত আছিল টিপামত আছিল ইয়াত সুধিছে যে টিপাম কাৰ মাজত আছিল দুখন নদীৰ নাম সুধিছে যে দিচাং এণ্ড জিয়াভৰালি ইয়াত সুধিছে দিচাং এণ্ড জিয়াভৰালি বুঢ়ীদিহিং এণ্ড দিচাং ইয়াৰ পিছত সুধিছে যে চনকোহ আৰু ৰূপাহী আৰু ইয়াৰ পিছত হৈছে ৰূপাহী এণ্ড বৰালি সো এই প্ৰশ্নসমূহৰ ওপৰত আমি ভিত্তি কৰি এই অপশ্যনসমূহৰ ওপৰত আমি ভিত্তি কৰি ক'ব পাৰোঁ যে তেতিয়া চুকাফাৰ যি হেডকোৱাৰ্টাৰ টিপাম আছিল সেইটো আছিল বুঢ়ীদিহিং এণ্ড দিচাঙৰ মাজত ঠিক আছে মনত ৰাখিব বুঢ়ীদিহিং এণ্ড দিচাঙৰ মাজত আছিল ওকে ইয়াৰ পিছৰ প্ৰশ্নটো চাওক ইয়াৰ পিছৰ প্ৰশ্নটো কি সুধিছে যে চুকাফাৰ কেতিয়া মৃত্যু হৈছিল চুকাফাই অসমত কিমান দিন ৰাজত্ব কৰিছিল হেতু প্ৰশ্ন আহে চুকাফাৰ মৃত্যু কেতিয়া হৈছিল এটো প্ৰশ্ন আহে 1228ত তেওঁ সাম্ৰাজ্যত স্থাপন কৰিছিল 1253ত তেওঁ স্থাপত্য তেওঁৰ ৰাজধানী পাতিছিল ঠিক আছে কিন্তু ইয়াত সুধিছে চুকাফা কেতিয়া মৃত্যু হৈছিল পুনৰ মই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অৰ্থাৎ 1268ত মনত ৰাখিব চুকাফা মৃত্যু হৈছিল চুকাফাৰ মৃত্যু কেতিয়া হৈছিল চুকাফাৰ মৃত্যু হৈছিল 1268ত মনত ৰাখিব ঠিক আছে এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব আগলৈ আমি আগব ওকে ইয়াৰ পিছৰ প্ৰশ্নটো কি সুধিছে যে বৰগুহাই আৰু বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদবী কোনে সৃষ্টি কৰিছিল চুকাফাই সৃষ্টি কৰিছিল বৰগোহাঁই আৰু বুঢ়াগোহাঁই এই দুইটা পদে চুকাফাই সৃষ্টি কৰিছিল সো মনত ৰাখিব এটো ইম্পৰ্টেন্ট প্ৰশ্ন এটো সুধিছিল পৰীক্ষাত এটো অসম আৰক্ষীৰ পৰীক্ষাত সুধিছিল ঠিক আছে সো সেই কাৰণে আপোনালোকে মনত ৰাখিব ওকে ইয়াৰ পিছৰ প্ৰশ্নটো চাওক ইয়াত কি সুধিছে 17 নম্বৰ প্ৰশ্ন 17 নম্বৰ প্ৰশ্নত কি সুধিছে যে চুকাফাই অসমত কিমান বছৰ কাল ৰাজত্ব কৰিছিল 1228ৰ পৰা যদি আপুনি হিসাব কৰে 1268 লৈ দেন ইটস কাম 40 অৰ্থাৎ 40 বছৰ প্ৰায় 40 বছৰ ইয়াত চাওক অপশ্যন নম্বৰ বি প্ৰায় 40 বছৰ ৰাজত্ব কৰিছিল চুকাফাই অসমত কিমান বছৰ ৰাজত্ব কৰিছিল প্ৰায় 40 বছৰ মান ৰাজত্ব কৰিছিল ওকে ইয়াৰ পিছৰ প্ৰশ্নটো চাওক ইয়াৰ পিছৰ প্ৰশ্ন হৈছে যে আহোমসকলৰ ইষ্ট দেৱতা কি বুলি কোৱা হয় আহোমসকলৰ ইষ্ট দেৱতা কি বুলি কোৱা হয় শিৱ নে মেইনাও সোমদেৱ ইজ দ্য ৰাইট আনসাৰ অৰ্থাৎ সোমদেৱক আহোমসকলৰ ইষ্ট দেৱতা বুলি কোৱা হয় সো এটো মনত ৰাখিব আপোনালোকে ইম্পৰ্টেন্ট প্ৰশ্ন আপোনাৰ পৰীক্ষাত আহিব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটো চাওক ইয়াৰ পিছৰ প্ৰশ্ন কি সুধিছে যে চুকাফাৰ শাসনকালত বুঢ়াগোহাঁই পদ সৃষ্টি হৈছিল এইটো আমি অথনি গম পাইছো যে বুঢ়াগোহাঁই পদ সৃষ্টি হৈছিল প্ৰথমজন বুঢ়াগোহাঁই কোন আছিল মোস্ট ইম্পৰ্টেন্ট এটো কোৱেশ্চন হয় ঠিক আছে প্ৰথমজন বুঢ়াগোহাঁই কোন আছিল আহোমৰ শাসনকালত বা চুকাফাৰ শাসনকালত বুঢ়াগোহাঁই পদ সৃষ্টি হৈছিল প্ৰথমজন বুঢ়াগোহাঁই কোন আছিল ক্লিংলু মাংগাৰী ঠিক আছে ক্লিংলু মাংগাৰী এটো হৈছে চুকাফাৰ শাসনকালত প্ৰথমজন বুঢ়াগোহাঁইৰ নাম সো অলপ ক্ৰিটিক্যাল হয় বাট ইটস মোস্ট ইম্পৰ্টেন্ট সো আপুনি ভালকে মনত ৰাখিব নামটো অলপ ক্ৰিটিক্যাল হয় সো জাস্ট আপুনি স্পেলিং জানিলে হল ঠিক আছে ওকে আগলৈ আগব ওকে ইয়াৰ পিছৰ প্ৰশ্নটো চাওক কি দিছে যে চুকাফা আৰু তেওঁৰ অনুগামীসকলক অসম
আহিবলৈ কিমান বছৰ লাগিছিল অসমত আহিবলৈ কিমান বছৰ লাগিছিল ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা কোৱেশ্চন কেতিয়াবা দেখিছেনে আপোনালোকে কমেন্ট কৰিবচোন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আচ্ছা ইয়াত মই আৰু এটা কথা আপোনালোকক কৈ দিওঁ আপোনালোকে এই সমূহ কোৱেশ্চনৰ যেটো এই কোৱেশ্চন সমূহৰ যেটো পিডিএফ হেতু আপোনালোকে ল'ব পাৰে ডেসক্ৰিপচনত লিংক আছে আমি এটা ডেডিকেটেড পিডিএফ বনাইছো এন্ড এই পিডিএফটো আপুনি ডেসক্ৰিপচনৰ পৰা আপুনি ডাউনলোড কৰিব পাৰে বা ল'ব পাৰে এই পিডিএফটো ঠিক আছে এই ভিডিঅ'ত যি সমূহ আমি কোৱেশ্চন দি আছো ওকে আপুনি প্ৰেক্টিস কৰিব পাৰে নিজে সুকাফা আৰু তেওঁৰ অনুগামী সকলক অসম আহিবলৈ কিমান বছৰ লাগিছিল তেওঁলোক মাউলুঙৰ পৰা কেতিয়া ওলাইছিল হেতু অথনি আমি পঢ়ি আহিছো আৰু তেওঁলোকৰ সময় লাগিছিল প্ৰায় অপচন নম্বৰ সি অৰ্থাৎ 13 বছৰ মনত ৰাখিব প্ৰায় 13 বছৰ মান সময় লাগিছিল তেওঁলোকৰ অনুগামী সকলক লৈ সুকাফাই অসমত প্ৰৱেশ কৰিবলৈ ঠিক আছে মনত ৰাখিব এটো ইম্পৰ্টেন্ট হয় ওকে নেক্সট প্ৰশ্ন ইয়াত চাওক যে সুকাফাৰ মৃত্যুৰ পাছত কোনে সিংহাসনত বহিছিল দ্বিতীয় ৰজা কোন আছিল আহোমৰ দ্বিতীয় ৰজা আছিল সুতেউফা মনত ৰাখিব সুতেউফা সুকাফাৰ মৃত্যুৰ পাছত অসমৰ দ্বিতীয় ৰজা কোন আছিল সুতেউফা মনত ৰাখিব আহোমৰ ঠিক আছে ওকে ইয়াৰ পিছৰ প্ৰশ্নটো চাওক ইয়াৰ পিছৰ প্ৰশ্ন কি খুদিছে যে তলৰ কোনজন আহোম ৰজাই অসমত বুৰঞ্জী লিখন আৰম্ভ কৰিছিল অসমৰ বুৰঞ্জী লিখন আৰম্ভ কোনজন ৰজাই কৰিছিল প্ৰশ্ন এটো আহে আৰু বহুবাৰ পৰীক্ষাত এটো আহিছে ঠিক আছে বুৰঞ্জী লিখন কোনজন ৰজাই আৰম্ভ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি অৰ্থাৎ সুকাফা মনত ৰাখিব সুকাফাই অসমত আহি অসমৰ বুৰঞ্জী লিখন আৰম্ভ কৰিছিল ঠিক আছে আহক আমি আগলৈ আগবাঢ়ো ইয়াৰ পিছৰ প্ৰশ্নটো ইয়াত চাওক ইয়াৰ পিছৰ প্ৰশ্নটোত কি খুদিছে যে কোনজন আহোম ৰজাই আহোমৰ প্ৰজাক বৰগুহাই আৰু বুঢ়াগোহাইৰ মাজত সমানে ভাগ কৰিছিল বৰগুহাই আৰু বুঢ়াগোহাই এই পদটো কোনে সৃষ্টি কৰিছিল সুকাফাই সৃষ্টি কৰিছিল আৰু সমানে ভাগ কৰিছিল সুবিনফা মনত ৰাখিব সুবিনফাই আহোমৰ যি প্ৰজাক বৰগুহাই আৰু বুঢ়াগোহাইৰ মাজত সমানে ভাগ কৰিছিল সো এটো মনত ৰাখিব সুবিনফাই আৰু পদৰ সৃষ্টি কৰিছিল সুকাফাই ঠিক আছে এটো ইম্পৰ্টেন্ট হয় এটো আপোনালোকে মনত ৰাখিব আগলৈ আমি আগবাঢ়ো নেক্সট কোৱেশ্চন ইয়াত আছে আপোনাৰ সন্মুখত যে শান্তি চুক্তিৰ আধাৰত কমতাৰ ৰাজকুমাৰী ৰজনীক তলৰ কোনজন আহোম ৰজালৈ দিয়া হৈছিল আহোম ৰজালৈ শান্তি চুক্তিৰ আধাৰত কমতাৰ ৰাজকুমাৰী ৰজনীক কোনজন আহোম ৰজালৈ দিয়া হৈছিল কোনজন আহোম ৰজালৈ দিয়া হৈছিল এই প্ৰশ্নটোত খুদিছে সো দা ৰাইট আনসাৰ উইল বি অপচন নম্বৰ বি অৰ্থাৎ সুখামফা মনত ৰাখিব সুখামফাক দিয়া হৈছিল শান্তি চুক্তিৰ আধাৰত কোৰ ৰাজকুমাৰী কমতা ৰাজ্যৰ ৰাজকুমাৰী ৰজনীক ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব আগলৈ আগবাঢ়ো আমি ইয়াৰ পিছৰ প্ৰশ্নটো আছে ইয়াত চাওক যে বিখ্যাত কমতাৰ ৰাজকুমাৰী ৰজনী যাক প্ৰথম আহোম কমতা যুদ্ধৰ পাছত আহোম ৰজা সুকামফালৈ দিয়া হৈছিল কোনজন কমতাৰ ৰজাৰ জিয়ৰী আছিল মোস্ট ইম্পৰ্টেন্ট এটা প্ৰশ্ন হয় ঠিক আছে আপোনালোকে এই গুটিকেইটা মনত ৰাখিব যে বিখ্যাত শান্তি চুক্তিৰ আধাৰত ৰাজকুমাৰী ৰজনীক দিয়া হৈছিল কমতাৰ ৰাজকুমাৰী ৰজনীক দিয়া হৈছিল সুকামফালৈ কমতা যুদ্ধৰ পাছত আহোম ৰজা সুকামফালৈ দিয়া হৈছিল কোনজন কমতাৰ ৰজাৰ জিয়ৰী আছিল ৰজনী এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় ঠিক আছে আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ অৰ্থাৎ প্ৰতাপধ্বজৰ পুত্ৰী আছিল বা জিয়ৰী আছিল মনত ৰাখিব প্ৰতাপধ্বজৰ পুত্ৰী বা জিয়ৰী আছিল ৰজনী ওকে সো বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ত আমি আপোনালোকক যিসমূহ প্ৰশ্ন প্ৰভাইড কৰিছো ঠিক আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন মই আপোনালোকক প্ৰভাইড কৰিছো এন্ড আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে নিশ্চয় লাইক কৰিব চেনেল সাবস্ক্ৰাইব কৰিব লগতে যিসমূহ প্ৰশ্ন আপোনালোকক দিছো পিডিএফ আকাৰত এই পিডিএফটো আপুনি যদি ল'ব পাৰিছে ভিডিঅ' আকাৰত এই পিডিএফটো যদি আপুনি ল'ব বিচাৰে দেন ডেসক্ৰিপচন আপুনি চেক আউট কৰিব পাৰে ডেসক্ৰিপচনত আপুনি ইয়াৰ লিংক পাই যাব তাৰ পৰা আপুনি ডাউনলোড কৰিব পাৰে ঠিক আছে ওকে আজিৰ এইটো ভিডিঅ' ইমানখিনিলে আপোনালোকৰ লগত আমি আকৌ লগ পাম আৰু এটা ইম্পৰ্টেন্ট ভিডিঅ'তে তেতিয়ালৈকে আপুনি আমাৰ লগত জড়িত থাকক ধন্যবাদ জয় অসম